মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ তোমালোকৰ নতুন সমাজ বিজ্ঞানৰ পাৰ্ট 5 আদি মধ্যযুগৰ ভাৰত এই অধ্যায়টিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। লগতে আমি কৰ্মপুথিত থকা প্ৰশ্নোত্তৰকেইটাও আলোচনা কৰিম। এতিয়া চোৱা, তোমালোকৰ প্ৰথম মূল্যায়নৰ কাৰণে সিলেবাসত কোনকেইটা চেপ্টাৰ আছিল? চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 5 আৰু চেপ্টাৰ 6। অলৰেডি আমাৰ চেপ্টাৰ 1 আৰু 2 হৈ গ'ল। তোমালোকে প্লেলিষ্টত চেক কৰিব পাৰা। আৰু চেপ্টাৰ 5 আজি হৈ যাব আৰু 2 দিনত চেপ্টাৰ 6 হৈ গ'লে তোমালোকৰ সিলেবাসটো কমপ্লিট হৈ যাব। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো দেখা। কত কি কৈছে যে ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়? এতিয়া চোৱা, আমাৰ ভাৰতবৰ্ষত কিছুমান সৰু সৰু ৰাজবংশই শাসন কৰিছিল, যেনে ৰাষ্ট্ৰকূট বংশ, গুৰ্জৰ প্ৰতিহাৰ বংশ, পাল বংশ, পুষ্যভূতি বংশ। এই বংশবোৰে 7ম শতিকাৰ পৰা 12 শতিকালৈ এই 500 বছৰ আমাৰ ভাৰতত শাসন কৰিছিল আৰু সেই সময়ছোৱাই হ'ব আদি মধ্যযুগৰ সময়ছোৱা। এতিয়া ইয়াৰ উত্তৰত লিখিম সময়ছোৱাক কৈছে কোনছোৱা সময়ক। সো আমি লিখিম 7ম শতিকাৰ পৰা 12 শতিকালৈ। এতিয়া চোৱা, ইয়াৰ উত্তৰত লিখিবা, এইখিনি লিখিবা যে একৰ কৰ উত্তৰ, ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে 7ম শতিকাৰ পৰা 12 শতিকালৈ এই সময়ছোৱাক বুজা যায়। এইখিনি লিখি দিবা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল? এতিয়া আদি মধ্যযুগত ভূমিদানৰ প্ৰথা আছিল। ৰজাই ভূমিদান কৰিছিল আৰু ৰজাই 3 ধৰণৰ লোকক ভূমিদান কৰিছিল: ব্ৰাহ্মণ, পুৰোহিতক, ধৰ্মীয় স্থানত আৰু নিজৰ বিষয়ববীয়াসকলক। এতিয়া ইয়াৰ উত্তৰত লিখিবা যে খৰ উত্তৰ, ৰজাই ব্ৰাহ্মণ, পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমিদান কৰিছিল। নেক্সট গটো চোৱা, পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্যভূতি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো হ'ব প্ৰভাকৰ বৰ্ধন। উত্তৰত লিখি দিবা যে পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক আছিল প্ৰভাকৰ বৰ্ধন। নেক্সট ঘটো চোৱা, হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক কোন আছিল? এইটো তোমালোকে জানা, এইটো ক্লাছ 6তো পাইছা। হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেনচাং। আৰু আমাৰ অসমত হিউৱেনচাং কেতিয়া আহিছিল? ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। অসমত তেতিয়া কামৰূপত ভাস্কৰ বৰ্মনৰ ৰাজত্ব চলি আছিল। সো ইয়াৰ উত্তৰত লিখিবা যে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেনচাং। এইখিনি লিখি দিবা। নেক্সট চোৱা, 2 নম্বৰত সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ কি কি অৱদান আছিল? চোৱা, একেবাৰে চুটিকৈ লিখি দিছো। চোৱা, চুটিকৈ আৰু একেবাৰে সহজভাৱে লিখি দিছো। চোৱা, 2ৰ উত্তৰ, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলে বহু অৱদান আগবঢ়াইছিল। তেওঁলোকৰ সময়ত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ উন্নতি হৈছিল। দক্ষিণ ভাৰতত বহু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ইলোৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰটো প্ৰথম কৃষ্ণৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। আৰু ৰজা অমোঘবৰ্ষই কানাড়া ভাষাত কবিৰাজ মাৰ্গ নামৰ এখন বিখ্যাত কাব্য ৰচনা কৰিছিল। এইখিনি লিখি দিলে হৈ যাব। ইয়াত ৰজা অমোঘবৰ্ষ আৰু ৰজা কৃষ্ণ আৰু অমোঘবৰ্ষ এই দুইজন আছিল ৰাষ্ট্ৰকূট বংশৰ ৰজা। ঠিক আছে। নেক্সট চোৱা, 3 নম্বৰত যে গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি? গুৰ্জাৰ প্ৰতিহাৰ বংশটো পতন হৈছিল, তাৰ কাৰণবোৰ কি কি আছিল? তাৰ উত্তৰত লিখিবা, এইটো 3ৰ উত্তৰ, যে গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ হ'ল 10ম শতিকাৰ আৰম্ভণিতে ৰাষ্ট্ৰকূটসকলে গুৰ্জৰ প্ৰতিহাৰসকলক আক্ৰমণ কৰিছিল। ৰাষ্ট্ৰকূট ৰজাই কনৌজ নগৰ ধ্বংস কৰি পেলাইছিল। সেই সময়ত গুৰ্জৰ প্ৰতিহাৰসকলৰ অধীনত থকা বহু প্ৰাদেশিক শাসকে স্বাধীনতা ঘোষণা কৰে। ফলত তেওঁলোকৰ শক্তি কমি যায়। পিছত 11শ শতিকাত গজনীৰ চুলতান মাহমুদে ভাৰত আক্ৰমণ কৰাৰ সময়ত গুৰ্জৰ প্ৰতিহাৰসকলৰ ৰাজনৈতিক শক্তি সম্পূৰ্ণভাৱে দুৰ্বল হৈ পৰে। সো এইখিনি লিখি দিলে হৈ যাব। নেক্সট চোৱা, 4 নম্বৰত পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। পালসকলৰ প্ৰশাসনৰ কাৰ্য চোৱা,
4 নম্বৰ উত্তৰত এখানে লিখিবা একেবাৰে শৰ্টকৈ লিখি দিছো চোৱা যে পালসকলে তেওঁলোকৰ প্ৰশাসনিক কাৰ্য চলাবলৈ ৰাজ্যখনক ভুক্তি বিষয় আৰু মণ্ডল নামেৰে 3 গোটত ভাগ কৰি লৈছিল প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া আছিল গ্ৰামপতি আৰু দগ্ৰামিকা নামৰ বিষয়াৰ হাতত গাঁওবোৰৰ প্ৰশাসনিক দায়িত্ব অৰ্পণ কৰিছিল বুজি পালা পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল প্ৰথমতে ৰাজ্যখনক 3টা ভাগত ভাগ কৰিছিল ভুক্তি বিষয় আৰু মণ্ডল আৰু তাৰ পিছত সেই 3টা ভাগত 3টা গোটৰ দায়িত্বত এজন বা তাতকৈ বেছি কি কৰিছিল বিষয়া নিযুক্তি কৰিছিল আৰু তাৰ পিছত গ্ৰামপতি আৰু দগ্ৰামিকা নামৰ বিষয়াৰ হাতত গাঁওবোৰৰ প্ৰশাসনিক ব্যৱস্থা অৰ্পণ কৰিছিল ঠিক আছে এইখিনি লিখি দিবা হৈ যাব নেক্সট চোৱা 5 নম্বৰ প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি ভাগত ভাগ কৰিছিল নামবোৰ উল্লেখ কৰা ইয়াত চোৱা ইয়াৰ উত্তৰ হ'ব যে প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কেইবাখনো প্ৰদেশত ভাগ কৰিছিল প্ৰদেশবোৰক আকৌ ভুক্তি আৰু মণ্ডল নামেৰে আন 2টা প্ৰশাসনিক গোটত ভাগ কৰিছিল ইয়াৰ উপৰি প্ৰতিটো মণ্ডলৰ তলত কেইবাখনো নগৰ বা গাঁও আছিল এখানে লিখি দিবা আমাৰ অনুশীলনী 1 টো শেষ এতিয়া আহা অনুশীলনী 2 অনুশীলনী 2 1ৰ ক প্ৰশ্নটো চোৱা কি কৈছে যে ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল এটো হ'ব আৰবসকলে প্ৰথম ভাৰতত আক্ৰমণ কৰিছিল চোৱা ইয়াৰ উত্তৰত লিখিবা চোৱা 1ৰ কৰ উত্তৰ যে ভাৰত আক্ৰমণ কৰা বিদেশী শক্তি আছিল আৰবসকল নেক্সট প্ৰশ্নটো কি আছে যে আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল দাহিৰ ইয়াত চোৱা কৰ উত্তৰ যে আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা আছিল দাহিৰ গ নম্বৰ প্ৰশ্নটো চোৱা সুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল সুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল উত্তৰত লিখিবা সুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল পিছৰ প্ৰশ্নটো চোৱা ভাৰতত কেতিয়াৰ পৰা সুলতানী আমলৰ আৰম্ভণি হৈছিল সুলতানী আমলৰ আৰম্ভণি ভাৰতত কেতিয়াৰ পৰা হৈছিল চোৱা ঘৰ উত্তৰ 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত সুলতানী আমলৰ আৰম্ভণি হৈছিল এতিয়া আহা 2 নম্বৰ প্ৰশ্নত কি কৈছে যে আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল আৰবসকলে কোন কোন অঞ্চলত শাসন বিস্তাৰ কৰিছিল সয় ইয়াৰ উত্তৰত লিখিবা যে আৰবসকলে বৰ্তমান পাকিস্তানৰ হিন্দু প্ৰদেশৰ দেৱাল আৰু বৰ্তমান কৰাচীৰ কাষত অৱস্থিত ব্ৰাহ্মণবাদ বৰ্তমান পাকিস্তানৰ মানসুৰা হায়দৰাবাদ পাকিস্তান আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল এইখিনি লিখি দিবা ব্ৰেকেটৰখিনি নিলিখিলেও হ'ব তোমালোকে জাস্ট এইখিনি লিখিবা যে আৰবসকলে বৰ্তমান পাকিস্তানৰ হিন্দু প্ৰদেশৰ দেৱাল তাৰ পিছত ব্ৰাহ্মণবাদ হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল এইখিনি লিখি দিলে হ'ব ব্ৰেকেটৰখিনি নিলিখিলেও হ'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ মাজত হৈছিল তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল মোহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল চোৱা উত্তৰত লিখিবা যে তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত আৰু দ্বিতীয় যুদ্ধ 1192 খ্ৰীষ্টাব্দত মোহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল দুয়োটা যুদ্ধই মোহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল 4 নম্বৰটো চোৱা তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল তুৰ্কীসকলৰ মূল কাৰণ কি আছিল যে লুটপাট চলোৱা ভাৰতত লুটপাট চলোৱাই আছিল তেওঁলোকৰ মূল কাৰণ এতিয়া চোৱা ইয়াৰ উত্তৰত এইখিনি লিখিবা যে সুলতান মাহমুদৰ শাসনকালত তুৰ্কীসকলৰ ভাৰত আক্ৰমণৰ মূল কাৰণ আছিল ভাৰতত লুটপাট চলোৱা গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰ তেওঁৰ আক্ৰমণতে ধ্বংস হৈছিল আৰু সেই সময়ত এই ঘটনাৰ প্ৰায় 200 শতিকাৰ পাছত ভাৰতত শাসন বিস্তাৰ কৰাৰ উদ্দেশ্যেৰে তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰিছিল
এইখিনি লিখি দিবা ঠিক আছে এতিয়া আমাৰ অনুলনী 2টো শেষ হৈ গল এতিয়া আহা কৰ্মপুথিৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা যে ভূমিদান প্ৰধানত কেই প্ৰকাৰৰ আছিল ইয়াত চোৱা ভূমিদান প্ৰধানত আমাৰ ভূমিদান প্ৰথাটো আমাৰ বহু প্ৰকাৰৰ আছে কিন্তু আমি এই আদি মধ্যযুগৰ ভাৰত এই পাঠটোত আমি তিনি ধৰণৰ ভূমিদান পাইছো আমি ব্ৰাহ্মণ পুৰোহিতক কৰিছিল ধৰ্মীয় স্থানত কৰিছিল আৰু নিজৰ বিষয়ববীয়াসকলক কৰিছিল সো এইটো খ নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব এইটো 3 আৰু 3টো এনেদৰে পুৰাই দিবা এইটো হৈ যাব তাৰপিছত 2 নম্বৰত চোৱা উক্তি দিছে আদি মধ্যযুগত ৰজাৰ ক্ষমতা হ্ৰাস পাইছিল আৰু যুক্তিটো দিছে এই সময়ছোৱাত ভূস্বামীসকল প্ৰভাৱশালী হৈ পৰিছিল এতিয়া চোৱা এই আদি মধ্যযুগত ৰজাই কি কৰিছিল ভূমিদান প্ৰথা আৰম্ভ কৰিছিল আৰু ভূমিদান প্ৰথাত কি কৰিছিল যিবিলাকক ভূমি দিছিল ভূমি দান কৰিছিল সেইবিলাকক কোৱা হৈছিল ভূস্বামী বুলি কোৱা হৈছিল আৰু এই ভূস্বামীসকলে লাহে লাহে কি হ'বলৈ ধৰিছিল শক্তিশালী হ'বলৈ ধৰিছিল আৰু শক্তিশালী হৈ কি কৰিছিল ৰজাক আওকাণ কৰিছিল অৰ্থাৎ ৰজাৰ শাসন নামানা হৈছিল সো তাৰ কাৰণে আমাৰ কি হৈছিল ৰজাৰ ক্ষমতা হ্ৰাস পাইছিল সো কি হ'ব উক্তিটো শুদ্ধ হ'ব আৰু যুক্তিটো শুদ্ধ হ'ব ইয়াত চোৱা উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল এইটো নহব উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ এইটো নহব উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা এইটো হ'ব শুদ্ধ উত্তৰ যে দুয়োটাই আমাৰ শুদ্ধ হ'ব উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ হ'ব সো এইটো পুৰাই দিয়া নেক্সট 3 নম্বৰত কি কৈছে যে আদি মধ্যযুগৰ ক্ষেত্ৰত কোনটো বাক্য শুদ্ধ ইয়াত চোৱা প্ৰথমটো কি আছে ভূদান ব্যৱস্থাৰ উত্থান হৈছিল হয় এইটো উত্থান হৈছিল হসা তাৰ পিছতটো চোৱা ব্যৱসায় বাণিজ্যৰ উত্থান হৈছিল এইটো আমাৰ প্ৰাচীন যুগতে হৈছিল ব্যৱসায় বাণিজ্য এইটো নহব সৰু সৰু ৰাজবংশৰ পতন হৈছিল এইটো চোৱা এইটো আমাৰ সৰু সৰু ৰাজবংশৰ উত্থান হৈছিল মধ্যযুগত আদি মধ্যযুগত সৰু সৰু ৰাজবংশৰ উত্থান হৈছিল আৰু পতন হৈছিল শেষৰ ফালে সো এইটো একেবাৰে সঠিক নহয় কৰতলীয়া ৰাজ্যৰ পতন হৈছিল এইটো শুদ্ধ নহয় কৰতলীয়া ৰাজ্যৰ উত্থানহে হৈছিল পতন হোৱা নাছিল সো আমাৰ এক্সাক্ট উত্তৰটো কি হ'ব ভূদান ব্যৱস্থাৰ উত্থান হৈছিল সো এইটো শুদ্ধ হ'ব ক নম্বৰটো শুদ্ধ হ'ব এইটো পুৰাই দিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা যে কবিৰাজ মাৰ্গ কি ভাষাত ৰচিত কবিৰাজ মাৰ্গ কানাড়া ভাষাত ৰচিত এইটো হ'ব সো এইটো হ'ব শুদ্ধ আৰু নেক্সট চোৱা যে ত্ৰিকোণীয় কৌনজ নামৰ শাসন কেন্দ্ৰিক প্ৰতিযোগিতা কাৰ মাজত হৈছিল ত্ৰিকোণীয় শাসন কেন্দ্ৰিক প্ৰতিযোগিতা কাৰ মাজত হৈছিল ৰাষ্ট্ৰকূটসকলৰ মাজত পালসকলৰ মাজত আৰু গুজৰাট প্ৰতিহাৰসকলৰ মাজত সো ইয়াৰ উত্তৰটো চোৱা শুদ্ধ উত্তৰটো ৰাষ্ট্ৰকূট পাল প্ৰতিহাৰসকল এইটোই শুদ্ধ হ'ব বাকিকেইটা চাই লোৱা ৰাজপুত প্ৰতিহাৰ এইটো নহয় পাল গুপ্ত ৰাজপুত এইটো নহয় পাল প্ৰতিহাৰ আৰব এইটো নহয় এইটো হ'ব শুদ্ধ উত্তৰ ক নম্বৰটো ৰাজপুতসকলৰ মাজত পালসকলৰ মাজত আৰু গুজৰাট প্ৰতিহাৰসকলৰ মাজত গুৰ্জ প্ৰতিহাৰসকলৰ মাজত সো গুৰ্জটো ইয়াত দিয়া নাই সো এইটো শুদ্ধ উত্তৰ হ'ব ক নম্বৰটো সো ক নম্বৰটো এনেদৰে পুৰাই দিয়া ঠিক আছে এতিয়া নেক্সট প্ৰশ্নত আহা 6 নম্বৰত কি কৈছে কংহৰ লগত কংহ মিলোৱা ইয়াত চোৱা ৰাজকোট ইয়াত দিছে আমাৰ বংশৰ নাম আৰু ইয়াত দিছে ৰজাৰ নাম সো কোনটো কাৰ লগত হ'ব চোৱা ৰাজকোট কাৰ লগত হ'ব ৰাজকোট বংশৰ ৰজা কোন আছিল দান্তি দুৰ্গ এইটো মিলাই দিয়া গুৰ্জৰ প্ৰতিহাৰ বংশৰ ৰজা কোন আছিল গুৰ্জৰ প্ৰতিহাৰ বংশৰ ৰজা আছিল হৰিশ্চন্দ্ৰ সো এইটো হ'ব হৰিশ্চন্দ্ৰ পাল বংশৰ ৰজা কোন আছিল গোপাল আৰু পুষ্যৱতী বংশৰ ৰজা আছিল প্ৰভাকৰ বৰ্ধন এইটো হৈ যাব ঠিক আছে মিলাই লবা তাৰপিছত 7 নম্বৰত চোৱা 7 নম্বৰত কি আছে ক নম্বৰত চোৱা এইবোৰ আমাৰ কি দি আছে খেলি মেলি কৈ দিয়া আছে আমি মিলাই লিখিব লাগে এইটো চোৱা এইটো ৰাষ্ট্ৰকূট হ'ব ৰাষ্ট্ৰকূট আৰু এইটো প্ৰতিহাৰ হ'ব প্ৰতিহাৰ এইটো হৰ্ষবৰ্ধন হ'ব হৰ্ষবৰ্ধন এইটো ভাস্কৰ বৰ্মন হ'ব আমাৰ কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন
আর এইটো হব এইটো কি হব চালুক্য চালুক্য হব এইটো ঠিক আছে নেক্সট চোৱা তলৰ চিত্ৰবোৰ চিনাক্ত কৰি খালী ঠাইত নামবোৰ লিখা এতিয়া কোনটোৰ নাম কি এইটো লিখিব দিছে আমাৰ কোনটো মন্দিৰৰ নাম কি এইটো কি মন্দিৰ আছে বিশ্ববিদ্যালয় আছে এইটো চোৱা ভালদৰে দেখা নাযায় তথাপি এইটো কি হ'ব এইটো হ'ব কৈলাশনাথ মন্দিৰ এইটো লিখি দিবা ইয়াত কৈলাশনাথ মন্দিৰ কৈলাশ এইটো তালিবখ হ'ব কৈলাশ কত ঐকাৰ লত আকাৰ তালিবখ কৈলাশনাথ মন্দিৰ এইটো চোৱা খটো এইটো সোমনাথ মন্দিৰ গুজৰাটৰ সোমনাথ মন্দিৰ তাৰপিছতটো চোৱা এইটো আছে এইটো নালন্দা বিশ্ববিদ্যালয় হ'ব এইটো নালন্দা বিশ্ববিদ্যালয় এইটো আদিম যুগত আমাৰ নালন্দা বিশ্ববিদ্যালয় এনেকুৱা আছিল আৰু গ নম্বৰটো চোৱা গ নম্বৰটো হ'ব বিক্ৰমশিলা বিশ্ববিদ্যালয় আদিম যুগত এইটো বিক্ৰমশিলা বিশ্ববিদ্যালয় আছিল বিক্ৰমশিলা বিশ্ববিদ্যালয় এইটো হ'ব এতিয়া এইবোৰ বহুত ডেভেলপ কৰিল আৰু ইয়াত তোমালোকে এইটো লিখিব পাৰা যে ভগ্নাৱশেষ লিখিব পাৰা যে নালন্দা বিশ্ববিদ্যালয়ৰ ভগ্নাৱশেষ বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ ভগ্নাৱশেষ বুলি লিখিব পাৰা এতিয়াতো বহুত ডেভেলপ কৰিল এইবোৰ এতিয়া চোৱা নেক্সট আমাৰ কি আছে হৰ্ষবৰ্ধনক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ৰজা বলা হয় ইয়াৰ সপক্ষে তিনিটা কাৰণ লিখা এতিয়া চোৱা হৰ্ষবৰ্ধন ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ৰজা আছিল পুষ্যৱতী বংশৰ শ্ৰেষ্ঠ ৰজা আছিল হৰ্ষবৰ্ধন আৰু তাৰ সপক্ষে তিনিটা কাৰণ লিখিব দিছে এতিয়া চোৱা তিনিটা লিখিব পাৰা যে আন ৰাজ্যৰ তুলনাত হৰ্ষবৰ্ধনৰ শাসনকালত কৰৰ বোজা কম আছিল তেওঁ শিৱৰ উপাসক আছিল যদিও বৌদ্ধ ধৰ্মৰো পৃষ্ঠপোষকতা কৰিছিল তেওঁ নালন্দা বিশ্ববিদ্যালয়ৰ পৃষ্ঠপোষকতা কৰিছিল এই তিনিটা লিখি দিলে হৈ যাব তাৰপিছত 10 নম্বৰত চোৱা আদি মধ্যযুগৰ ভাৰতৰ মানচিত্ৰ এখন আঁকি তলত দিয়া ঠাইবোৰৰ অৱস্থান চিহ্নিত কৰা এইটো তোমালোকৰ মেইন টেক্সট বুকত আছে তোমালোকে চাই কেনে আঁকি ল'বা এইটো মই আঁকি দিছো চোৱা থুলমুলকৈ ইয়াত আমাৰ চাৰিটা পইণ্ট দিব দিছে থানেশ্বৰ মালৱ কামৰূপ আৰু পাটলিপুত্ৰ এই চাৰিটা জায়গা আমাক দেখুৱাব দিছে সো থানেশ্বৰ এইখিনিত হ'ব পাটলিপুত্ৰ এইখিনিত হ'ব কামৰূপ এইখিনিত হ'ব আৰু মালৱটো এইখিনিত সো এইটো তোমালোকে মেইন কিতাপৰ পৰা চাই কেনে আঁকিব চেষ্টা কৰিবা নেক্সট চোৱা আমাৰ 11 নম্বৰত কি আছে যে আদি মধ্যযুগত নিৰ্মিত তলৰ উল্লেখনীয় স্থাপত্যবোৰৰ অৱস্থিতি বৰ্তমান কোন ৰাজ্যত আছে কাখৰ বাকচত লিখা চোৱা নালন্দা বিশ্ববিদ্যালয় ক'ত আছে বিহাৰ ৰাজ্যত তক্ষশিলা বিশ্ববিদ্যালয় ক'ত আছে পাকিস্তানৰ পাঞ্জাব প্ৰদেশত বিক্ৰমশিলা বিশ্ববিদ্যালয়টো বিহাৰ ৰাজ্যতে আছে কৈলাশনাথ মন্দিৰ ক'ত আছে তামিলনাডুত সোমনাথ মন্দিৰ গুজৰাটত